নমস্কাৰ। শিৱসাগৰৰ সাংবাদিকসকলক, সংবাদ কৰ্মীসকলক শ্ৰদ্ধা জনাই, বিহুৰ ওলগ জনাই সমগ্ৰ অসমবাসী ৰাইজক মই আপোনালোকৰ জৰিয়তে আজি বিহুৰ ওলগ জনাইছোঁ। কনিষ্ঠসকলক শুভেচ্ছা জনাইছোঁ বিহুৰ। মোৰ বন্ধুসকলক বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মোৰ সকলো জ্যেষ্ঠক বিহুৰ ওলগ আৰু শ্ৰদ্ধা জনাইছোঁ। অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ জাতীয় উৎসৱ বহাগ বিহু বা ৰঙালী বিহু। সেই ৰঙালী বিহুত অসমৰ প্ৰতিজন নাগৰিকক, অসমৰ প্ৰতিজন অসমীয়াক ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে মই শিৱসাগৰ বিধানসভা সমষ্টিৰ সকলো ৰাইজক মোৰ পিনৰ পৰা সেৱা জনাইছোঁ, মোৰ পিনৰ পৰা শ্ৰদ্ধা জনাইছোঁ। শিৱসাগৰ সমষ্টিৰ সকলো নাগৰিক যিসকলে যোৱা 4 বছৰ ধৰি মোক সহযোগিতা কৰি আহিছে, মোক জেলত থকা অৱস্থাতে তেখেতসকলে মোক জয়ী কৰি আনিছিলে, তেখেতসকল সকলোকে মোৰ তৰফৰ পৰা বিধায়ক হিচাপে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি বিহু আন একো কথাই পতা নাযায়। আজিৰ বিহুত কেৱল আশা প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক মাতি আনিলোঁ যে সকলো জাতিৰ এনেকুৱা ধৰণৰ জাতীয় উৎসৱ থাকে। জাতীয় উৎসৱ মানে উৎপাদনৰ লগত সম্পৰ্ক থকা ফাৰ্টিলিটি ফেষ্টিভেল, উৰ্বৰা উৎসৱ। আমাৰ তিনিওটা জাতীয় উৎসৱে বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু, এই তিনিওটা উৎসৱে আমাৰ খেতিৰ লগত সম্পৰ্কিত, ধান খেতিৰ লগত সম্পৰ্কিত। যিহেতু আমাৰ ইয়াত মূলত ধান খেতি কৰোঁ, গতিকে ধান খেতিৰ লগত সম্পৰ্কিত। আমাৰ তিনিওটা উৎসৱ সকলোৱে জানেই এই কথা যে আজি বহাগ বিহু আমি পালন কৰোঁ। খেতি কৰাৰ আগতে আমাৰ নাচনি আৰু আমাৰ ঢুলীয়া, আমাৰ গাভৰু, আমাৰ ডেকাসকলে যিখন পথাৰত একেলগে নাচিব, সেই পথাৰখনৰ খেতি খুব ভাল হয় বুলি লোকবিশ্বাস আছে। সেইকাৰণে এই উৎসৱক উৰ্বৰা উৎসৱ বুলি কয়, ফাৰ্টিলিটি ফেষ্টিভেল বুলি কয়। আৰু পৃথিৱীৰ সকলো জাতিৰে এনেকুৱা ধৰণৰ ফাৰ্টিলিটি ফেষ্টিভেল থাকে। আজি বহাগ বিহুত আমাৰ কাৰণে আটাইতকৈ আদৰৰ সেইসকল মানুহৰ কাৰণে যিসকলে খেতি কৰে। খেতি কৰি আমি সকলোৱে আমাৰ জাতিটোৰ কাৰণে খাদ্য উৎপাদন কৰি জাতিটোৰ অৰ্থনীতি আমি বুনিয়াদটো ৰচনা কৰোঁ। সেইকাৰণে বহাগ বিহু খেতি কৰাৰ আগত পথাৰত নচা এটা বিহু, ফূৰ্তি কৰা এটা বিহু। ধান যেতিয়া হৈ গ'ল, ধান যাতে কোনোপধ্যে পোক পতংগই নাখায় তাৰ কাৰণে চাকি জ্বলাই পালন কৰা আনটো বিহু হ'ল কাতি বিহু। আৰু ধান যেতিয়া আমি কাটিলোঁ হাৰ্ভেষ্টিঙৰ পাছত, যেতিয়া একেলগে এসাঁজ ভাত খাবৰ কাৰণে পতা উৎসৱটো হ'ল মাঘ বিহু বা ভোগালী বিহু। গতিকে প্ৰত্যেকটো বিহুৰ লগত আমাৰ খেতিৰ সম্পৰ্ক আছে, উৎপাদনৰ সম্পৰ্ক আছে। কিন্তু ক্ৰমাগতভাৱে আমি অসমীয়া জাতিয়ে আমাৰ উৎপাদন বৃদ্ধি কৰিব পৰা নাই, বৰং উৎপাদন আমাৰ ক্ৰমে ক্ৰমে হ্ৰাস পাবলৈকে আৰম্ভ কৰিছে। আমাৰ বিস্তৰ উৰ্বৰা কৃষিভূমি এতিয়া আমি পেলাই থৈ দিওঁ। খেতি কৰিবলৈ আমাৰ মানুহ নাই। খেতিৰ পৰা লাভ নহয় কাৰণে আমি খেতি কৰিবলৈ পথাৰ ব্যৱহাৰ নকৰি আমি পেলাই থৈ দিওঁ। খেতিতকৈ অন্য ক্ষেত্ৰত মানুহৰ জীৱিকা উপাৰ্জন কৰিবৰ কাৰণে মানুহ কেতিয়াবা বেংগলোৰলৈ ঢাপলি মেলে, কেতিয়াবা চেন্নাই বা কেতিয়াবা কেৰালা, নহ'লে বা দৈনিক হাজিৰা কৰে,
অথচ খেতিৰ প্ৰতি মানুহে আগ্ৰহ নেদেখুৱায় এইকাৰণেই যে খেতিৰ পৰা যিটো উৎপাদন হয় তাৰ পৰা যি পইচা পায় তাতকৈ বেছি খৰচ হৈ যায় খেতিত। গতিকে মই ভাবোঁ যে বহাগ বিহুত আমি সকলোৱে এটা সংকল্প ল'ব লাগে যে যদি অসমীয়া জাতিটোক আগুৱাই নিব লাগে আমি খেতিক লাভজনক এটা উৎপাদন হিচাপে, লাভজনক এটা কাৰবাৰ হিচাপে খেতিক আমি প্ৰতিষ্ঠা কৰিব লাগিব। আৰু খেতিক যদি লাভজনক ব্যৱসায় হিচাপে, লাভজনক উৎপাদন হিচাপে যদি আমি প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে আমাৰ পথাৰখিনি আকাশৰ ওপৰত নিৰ্ভৰ নকৰাকে, ভেকুলী বিয়া নপতাকে প্ৰত্যেকডৰা পথাৰত আমি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাকৈ পানী যোগান, জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। মই ভাবোঁ যে আজি বহাগ বিহুৰ দিনা আমি অসমীয়া জাতিয়ে সংকল্প লোৱা উচিত যে আগন্তুক যিমান সময়ত পাৰোঁ আমাৰ খেতি পথাৰবিলাক বছৰৰ সকলো সময়তে খেতি কৰাৰ ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনৰ খেতি পথাৰত আমি পৰিণত কৰিম। এইটোৱে হ'ব লাগে আমাৰ অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ সংকল্প। আমি অসমীয়া জাতিয়ে খেতি কৰিবলৈ এৰিছোঁ। খেতি লাভজনক ব্যৱসায় নোহোৱা হৈ পৰিছে। খেতিলৈ আকৌ মানুহবিলাকৰ মনবিলাক কেনেকৈ ঘূৰাই আনিব পাৰে তাৰ কাৰণে কৰিবলগীয়া যিকেইটা মূল কাম, প্ৰথম কথা ভেকুলীৰ বিয়া পতাৰ ওপৰত খেতি নিৰ্ভৰ কৰি থাকিলে, আকাশৰ পানীৰ ওপৰত খেতি নিৰ্ভৰ কৰি থাকিলে আমাৰ খেতি কেতিয়াও উন্নত নহয়। গতিকে অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান আৰু সেই পথাৰ যাতে বানপানী আৰু গৰাখহনীয়াই উটাই লৈ যাব নোৱাৰে তাৰ পাৰ্মানেণ্ট স্থায়ী ব্যৱস্থাপনা এটা কৰাটো আমাৰ প্ৰত্যেকজন মানুহৰ, প্ৰত্যেকজন অসমীয়াৰ সংকল্প হোৱা উচিত আৰু চৰকাৰৰ সেইটোৱে সংকল্প হোৱা উচিত। ইয়াৰ বিপৰীতে চৰকাৰে কিন্তু অসমীয়া মানুহবিলাকক এলেহুৱা কৰিবৰ কাৰণেহে কাম কৰিছে। চৰকাৰে চাউল দিয়াৰ ব্যৱস্থা, চৰকাৰে কেতিয়াবা সূতা, কম্বল, আঁঠুৱা, কেতিয়াবা চাউল, কেতিয়াবা অৰুণোদয়, কেতিয়াবা 10,000 টকীয়া বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ হিতাধিকাৰী আঁচনিৰ জৰিয়তে উৎপাদনৰ লগত সম্পৰ্ক নকৰাকৈ এটা পেৰেলেল অৰ্থনীতি গঢ়ি তোলাৰ কাৰণেই আজি আমাৰ কৃষি ব্যৱস্থা ধ্বংস হৈ গৈছে। গতিকে বহাগৰ বতৰত অসমৰ প্ৰত্যেকজন মানুহে ভাবিবলগীয়া মূল কথাটো হ'ল যে অসমীয়া জাতিৰ বিহু তেতিয়ালৈকে থাকিব যেতিয়ালৈকে আমি উৎপাদনৰ লগত জড়িত হৈ থাকিম। যেতিয়া আমি সম্পূৰ্ণৰূপে পেৰাচাইট হৈ যাম, যেতিয়া আমি উৎপাদনৰ পৰা একেবাৰে আঁতৰি যাম, লাহে লাহে বিহুৰ মূল্য নাইকিয়া হ'ব আৰু তেতিয়া বিহু কেৱল ফাংচনত পৰিণত হ'ব। আমি যিটো শব্দ ব্যৱহাৰ কৰোঁ ফাংচনত পৰিণত হ'ব। বিহু আমাৰ জাতীয় উৎসৱৰ পৰা আঁতৰি গুচি যাব। সেইকাৰণে মই প্ৰত্যেকজন অসমৰ প্ৰত্যেকজন মানুহক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আহক আজি বহাগ বিহুৰ গৰু বিহুৰ দিনটোত আমি সকলোৱে সংকল্প লওঁ যে আমি ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন বা বছৰৰ সকলো সময়তে খেতি কৰাৰ কাৰণে আমাৰ জাতিটোক আগবঢ়াই লৈ যাওঁ। আহক আমি সকলোৱে সংকল্প লওঁ যে অসমৰ প্ৰত্যেকডৰা খেতি পথাৰত আমি পানী যোগানৰ ব্যৱস্থা কৰোঁ। আহক আমি সকলোৱে সংকল্প লওঁ যে অসমৰ কৃষি ব্যৱস্থা এতিয়া আৰু গৰু বা মহেৰে খেতি কৰাৰ জৰিয়তে 3বাৰ খেতি কৰিব নোৱাৰি। অসমৰ কৃষি ব্যৱস্থা আমি মেকানাইজ কৰি পেলাওঁ, আধুনিক কৃষি পদ্ধতিলৈ আমি আহোঁ আৰু আমাৰ থলুৱা বীজবিলাকৰ খেতি নিৰ্দিষ্ট এলেকাবিলাকত কৰাৰ উপৰিও আমি বেছি উৎপাদন হোৱা বীজ ডাঙৰ ডাঙৰ পথাৰবিলাকত কৰি আহক আমাৰ উৎপাদন বৃদ্ধি কৰোঁ আৰু উৎপাদিত বস্তুবিলাকৰ প্ৰকৃত বজাৰ মূল্য পাবৰ কাৰণে আমি সমগ্ৰ চৰকাৰখনে আৰু সমগ্ৰ সমাজখনে উৎপাদিত বস্তুৰ প্ৰকৃত মূল্য পাবৰ কাৰণে এই বিহুত সংকল্প গ্ৰহণ কৰোঁ। মই ভাবোঁ, আমি ৰাইজৰ দলে ভাবোঁ যে অসমীয়া জাতিক এক খোজ আগুৱাই নিয়াৰ কাৰণে
কৰিবলগীয়া প্ৰথম কামবিলাক হ'ল অসমৰ মাটি, অসমৰ প্ৰকৃত খেতিয়কবিলাক, অসমৰ থলুৱা খেতিয়কবিলাকৰ হাতত প্ৰদান কৰা, অসমৰ স্থানীয় খেতিয়কবিলাকৰ হাতত প্ৰদান কৰা, সেই মাটিত বছৰৰ মিনিমাম 3বাৰ বা 4বাৰ খেতি কৰোৱাৰ ব্যৱস্থা কৰা, সেই মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰা, সেই খেতি মেকানাইজেশ্যনৰ ব্যৱস্থা কৰা, আধুনিক যান্ত্ৰিকীকৰণৰ জৰিয়তে খেতিটো সোনকালে কৰিব পৰাৰ ব্যৱস্থা কৰা, তাত উৎপাদন বৃদ্ধিৰ কাৰণে আধুনিক ভাল বীজৰ ব্যৱস্থা কৰা, তাৰ উপৰিও আকৌ আমাৰ জহা, আমাৰ বৰা, এই যিবিলাক স্পেচিয়েল খেতি, সেই খেতিবিলাক আকৌ বেলেগকে ৰাখি তাৰ দাম পাব পৰাৰ ব্যৱস্থা কৰা, স্পেচিয়েল কাল্টিভেশ্যন হিচাপত আমি, আৰু বজাৰখন যাতে অসমৰ মানুহৰ হাতত থাকে, পথাৰো আমাৰ, বজাৰো আমাৰ, অম্বিকাগিৰি ৰায়চৌধুৰী। আজি কিন্তু অসমৰ বজাৰখন সম্পূৰ্ণৰূপে অনলাইনৰ হাতলৈ গুচি গ'ল, আমাজন কোম্পানী বা ফ্লিপকাৰ্টৰ হাতলৈ। আজি অসমৰ দ্বিতীয় বজাৰখন গুচি গ'ল শ্বপিং মলবিলাকৰ হাতলৈ। আজি অসমৰ তৃতীয় আটাইতকৈ ডাঙৰ বজাৰখন মাৰোৱাৰী বনিয়াসকলৰ হাতত আছে। অসমৰ স্থানীয় মানুহৰ হাতত, অসমৰ থলুৱা মানুহৰ হাতত অকণমানো বজাৰ নাই। আমি এতিয়া কেৱল এটা ক্ৰেতা জাতি, আমি অকল কাষ্টমাৰ, আমি অকল কিনো, যাৰ ফলস্বৰূপে কি হৈছে, যেতিয়া উৎপাদন নাথাকিব আৰু অকল কিনিবৰ কাৰণে মানুহবিলাক আমি দৌৰি ধাপৰি থাকিম, আৰু চৰকাৰে উৎপাদন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে মানুহক কেৱল ক্ৰেতা কৰিবৰ কাৰণে ব্যৱস্থা ল'ব, উৎপাদনমূলক কোনো কামৰ লগত মানুহক জড়িত নকৰিব, তেতিয়া মূল্য বৃদ্ধি হোৱাটো খাটাং। যি কাৰণত আমি দেখিছোঁ যে বহাগত আজি মূল্য বৃদ্ধিয়ে আমাক বিধ্বস্ত কৰি পেলাইছে। সেইকাৰণে আজিৰ এই বহাগৰ গৰু বিহু দিনটোত মই অসমৰ সকলো মোতকৈ বয়োজ্যেষ্ঠ অসমৰ মানুহক মোৰ শ্ৰদ্ধা জনাইছোঁ, আন্তৰিকভাৱে শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। মোৰ বন্ধুসকলক বিহুৰ ওলগ জনাইছোঁ, বিহুৰ শুভেচ্ছা জনাইছোঁ, আৰু মোতকৈ কনিষ্ঠসকলক সকলোকে বিহুৰ ওলগ জনাইছোঁ। কিন্তু বিহুত এটা বহাগৰ সংকল্প ল'ব লাগিব, বসন্তৰ এটা সংকল্প ল'ব লাগিব যে অসমীয়া জাতিটোক এনেকৈ আমি অনুৎপাদনশীল জাতিলৈ আৰু আগবঢ়াই নিদিওঁ, ইয়াক এটা উৎপাদনশীল জাতিলৈ আমি আগবঢ়াই দিম। বছৰৰ সকলো সময়তে খেতি কৰা এটা জাতিত আমি পৰিণত কৰিম। আমি ক্ৰেতা জাতি, অকল কিনা জাতিত পৰিণত নকৰোঁ, কনজিউমাৰ জাতিত আমি পৰিণত নকৰোঁ, আমি উৎপাদন কৰা প্ৰডিউচাৰ জাতিত পৰিণত কৰিম। মই অসম চৰকাৰক এনেকুৱা ধৰণৰ দৃষ্টিভংগীৰে আগবাঢ়ি যাবলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ। আৰু 2026 চনত যদি আমি চৰকাৰ কৰিব পাৰোঁ, ৰাইজৰ দলে আনৰ লগত লগ লাগি কৰিব পাৰে, বা ৰাইজৰ দল চৰকাৰৰ অংশীদাৰ যদি হয়, আপোনালোকৰ সকলোৰে পৰা আজিৰ দিনটোত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে আমাক সহায় কৰক। যদি আমি কৰিব পাৰোঁ, 2026 চনত চৰকাৰৰ অংশীদাৰ হ'ব পাৰোঁ, আমি অসমৰ মানুহৰ কাৰণে 4টা কাম কৰিম। 1 নম্বৰ, অসমৰ পথাৰবিলাকত উৎপাদন বছৰৰ সকলো সময়তে কৰাৰ ব্যৱস্থা কৰিম। 2 নম্বৰ, অসমৰ উৎপাদিত বস্তুবিলাকৰ প্ৰকৃত মূল্য পোৱাৰ ব্যৱস্থা কৰিম খেতিয়কসকলক। 3 নম্বৰ, অসমৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ, অসমৰ স্থানীয় মানুহৰ হাতলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিম। আৰু 4 নম্বৰ, অসমৰ প্ৰত্যেকখন গাঁৱত, অসমৰ প্ৰতিখন নগৰৰ বস্তি এলেকাত, অসমৰ প্ৰতিখন চাহ বাগানৰ লাইন এলেকাত, আৰু অসমৰ চৰ চাপৰি সকলোতে সৰু সৰু ইণ্ডাষ্ট্ৰী, MSME চৰকাৰৰ উদ্যোগত মানুহৰ সহযোগত কৰি অসমৰ কোনো মানুহে যাতে বাহিৰত গৈ হাজিৰা কৰিবগৈ নালাগে, বেংগলোৰত চিকিউৰিটি গাৰ্ড, বা চেন্নাই বা কেৰেলাত গৈ যাতে মাছ মাৰিবলৈ যাব নালাগে হাজিৰা, দৈনিক হাজিৰা, যাতে অসমতে অসমৰ প্ৰত্যেকজন নাগৰিকে কৰ্মসংস্থাপনৰ ব্যৱস্থা পায়, 100% এমপ্লয়মেণ্ট, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে কাম কৰিম। গতিকে মই অসমবাসী ৰাইজক আজিৰ দিনটোত আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে অসমৰ কাৰণে ভৱিষ্যতমুখী চিন্তাৰ সংকল্প ল'বৰ কাৰণে আহ্বান জনাই সকলোকে আকৌ এবাৰ মোৰ হিয়া ভৰা
ৰাইজৰ দলৰ সভাপতি হিচাপে বিধায়ক হিচাপে সকলোকে এবাৰ হিয়া ভৰা ওলগ যাচিলোঁ আৰু শিৱসাগৰবাসীৰ ৰাইজক আকৌ এবাৰ ধন্যবাদ কৃতজ্ঞতা জনাই বিহুৰ শুভেচ্ছা ওলগ আৰু সেৱা যাচিলোঁ আৰু আপোনালোক সাংবাদিকসকলক শিৱসাগৰৰ সাংবাদিকসকলক লগতে সমগ্ৰ অসমৰ সাংবাদিক সমাজক আজি বিহুৰ দিনটোতো যিসকলে দায়িত্ব পালন কৰি আছে সমগ্ৰ অসমৰ সাংবাদিক সমাজক মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰৰ ঐতিহাসিক শিৱসাগৰৰ বিধায়ক হিচাপে জয়